What problem kara bhalke monde? If we add the numerator and if we add 1 to the numerator and subtract 1 from the denominator, a fraction reduces to 1. এনেকুৱা থাকিলে আমি নিউমাৰেটৰ আৰু ডিনমিনেটৰটো ধৰি ল'ম হা লেট দ্য নিউমাৰেটৰ বি let the numerator be x and denominator কি হ'ব denominator be y so therefore fraction is কি x by y মন্দি যা fraction is কি হ'ব x by y according to question মতে কি দিছে questionত কি হৈছে স্যাৰ if one add to the numerator and subtract 1 from the denominator numerator লগত 1 কি কৰিব লাগে add আৰু denominator লগত কি কৰিব লাগে 1 subtract numerator লগত 1 add denominator লগত 1 subtract বুজি পাইছো তেতিয়া fraction টো কিমান হ'ব বুলি কৈছে 1 fraction টো কিমান হ'ব 1 এটো এফেল লৈ যায় x plus 1 equal to এফেল গলে কি হৈ যাব y minus 1 এটা মনে minus y এফেল লৈ 1 to এফেল লৈ যায় x minus y minus minus plus হৈ যাব minus 2 বুজি পাইছো তাৰ পিছৰটো কি দি আছে it becomes half if we only add 1 to the denominator half hobo jodi ami okol denominator logot 1 ki koru plus koru add koise na mane x to numerator hoy okol 1 plus korim denominator logot etia tu ki hobo half cross kor 2 into x 2x efale jabo goi y plus 1 y to efale ya minus y equal to 1 etu hoy gol 1 number এটো হৈ গল 2 নম্বৰ লিখিলো এখানে এলিমিনেশন প্রসেস ইয়ার আছে x - y ইয়ার আছে 2x - y কাক খারাম x খারাম না y খারাম y খারাম y খারাম হলে কি করব লাগিব মাইনাস করিম না প্লাস করিম মাইনাস কারণ সেম সাইন থাকিলে মাইনাস বাস 1 - 2 ডাইরেক্ট করে দে কিমান আহিব x - y মাইনাস কৰিলে সদায় ব্র্যাকেট দি লবি দে 2x minus y equal to কি আছে -2 -1 x minus y minus 2x minus minus plus y equal to minus minus কি হ'ব plus 2 plus 1 3 গেটাৰ নম্বৰ মাইনাস আছে তো -3 ইয়াৰ y আৰু y কেনসেল 2x ৰ পৰা x গলে কি থাকে x গেটাৰ নম্বৰ কি আছে minus x equal to -3 minus minus cancel x equal to কিমান আহিলে 3 এটা x ৰ ভ্যালু তো ইয়াটো পুট কৰিব পাৰো ইয়াটো পুট কৰিব পাৰো as you wish মই ইয়াত পুট কৰি দিও মনত তো 1 ইমপ্লাই কি আছে x minus y equal to -2 x ৰ ভ্যালু কিমান আছিল 3 minus y minus 2 তো minus y equal to -2 plus 3 এফালে গুছি গল -3 minus y equal to -5 minus minus cancel y equal to কিমান আহিলে 5 2 to কি হৈছে 5 years ago Noor was thrice as old as Sonu 10 years later Noor will be twice as old as Sonu then how old are Noor and Sonu তে এজৰ মেথ থাকিলে প্ৰথম আমি কি ধৰিলাম প্ৰেজেন্ট টেন্স ধৰিলাম প্ৰেজেন্ট টেন্স কাৰ Noor আৰু Sonu let Noor's present is B X years Sonu's present is B Y years এটা কোয়েশ্চন মতে ভালকে মনে 5 years ago 5 বছৰৰ আগত আচ্ছা তোৰ বয়স 5 বছৰৰ আগত কিমান আছিল প্লাস নে মাইনাস মাইনাস 5 বছৰৰ আগত বুলি এগো বুলি ক'লে কি হয় মাইনাস ইয়াৰ নুৰৰ বয়স কিমান x তেনেহলে 5 বছৰৰ আগত কিমান আছিল x - 5 সোনুৰ বয়স কিমান আছিল y - 5 5 বছৰৰ আগত কোৱেশ্চন কি কৈছে 5 years ago Noor was thrice as old as Sonu স্যার ওয়ার্ড প্রবলেম বিলাক ইজি হয় খালি ট্রান্সলেট কৰিব জানিব লাগে 5 years ago 5 বছৰৰ আগত নুৰ প্ৰথম কি হৈছে নুৰ এজ কৈছে না
5 বছৰৰ আগত নুৰৰ বয়স কিমান আছিলে x - 5 কি হৈছে নুৰ ৱাজ এইটো নুৰৰ বয়স নুৰ ৱাজ মিন্স ইকুৱেল থ্ৰাইচ মানে 3 টাইমছ ওল্ড এজ সোনুৰ বয়স কিমান আছিলে y - 5 ক্লিয়াৰ বস্তুটো নেক্সট কি কৈছে 10 years later 10 বছৰৰ পিছত তহঁতৰ বয়স কিমান হ'ব গৈ প্লাছ কৰিবি নে মাইনাছ কৰিবি মাইনাছ কৰিবি এতিয়া তোৰ বয়স 15 বছৰ 10 বছৰৰ পিছত তোৰ বয়স 5 বছৰ হ'ব কি হ'ব নুৰৰ বয়স কিমান আছিলে x + 10 years later nur will be মানে ইকুৱেল কি হৈছে two times twice as old as Sonu clear solve it it is solve for x - 5 3 into y 3y plus minus 3 5 is 15 x minus 3y to FL lo ya minus 5 to FL lo is minus 5 to FL hole ki hobo plus 5 minus 15 so x minus 3y equal to minus 10 eta hoy gol etu next x plus 10 etu hoy gol 2y plus 20 x plus 2y to FL lo minus 2y 10 to FL lo is minus 10 so x minus 2y equal to 10 clear etu hoy gol 1 number 1 number etu hoy gol kiman 2 number বুজি পালি না পালি এতিয়া মোক এটা কথা ক আমি এটো প্লাস কৰিম না মাইনাস কৰিম প্লাস কৰিম না মাইনাস কৰিম বলে কি খেদাম x খেদাম না y খেদাম x সেম আছে কি কৰিব লাগিব প্লাস কৰিব লাগিব না মাইনাস কৰিব লাগিব মাইনাস কৰিব লাগিব কাৰণ ইয়াৰ আগতো প্লাস চিন আছে ইয়াৰ আগতো কি আছে প্লাস সেম সাইন থাকিলে 1 - 2 ইজি পাই আছো তো x - 3y খালি মাইনাস থাকিলে ব্র্যাকেট দি কৰিবি হা নহলে ভুল হ'ব ইয়াৰ আহি গ'ল কি -10 আৰু এফালেও আছে -10 x - 3y - x minus plus 2y ঐ গাধা তো 1 - 2 কৰিছ নাই 1 ত কি আছে -10 আছে নাই এইটো -10 আৰু এইটো -2 a -2 আৰু a10 to a10 বুজি পালি সো মাইনাস কি হ'ব প্লাস -20 x cancel so minus plus কি হয় -3 পৰা 2 গলে 1 গেটাৰ নামত মাইনাস আছে -20 minus cancel তো y equal to হৈ গল কি 20 y 20 হৈ গল এটা কত বহাবি 1 ত বহাবি না 2 ত বহাবি বহালে হল কব আচ্ছা 1 বহাই 1 ত বহাইলো 1 ইমপ্লাই কৰ x - 3y equal to -10 x minus 3 into 20 equal to -10 x minus 60 equal to -10 x minus 60 to FL লৈ যায় কি হৈ যাব +60 তে 60 পৰা 10 গলে 50 মানে নুৰৰ বয়স কিমান 50 বছৰ আৰু সোনুৰ বয়স কিমান 20 বছৰ তাহলে নরমালি কৰি গলে নেক্সট 4 তো 3 তো স্যার 3 to কিন্তু পুরা এলার্ট হয়ে যায় 3 ইয়াৰ এটা এক্সাম্পলটো আছে 3 to পুরা এলার্ট হয়ে যায় আৰু বুজিব ঐ 3 to ভালকে বুঝ এটা কথা মই কৈছো 3 to বুজাৰ সময়ত কিন্তু স্টেপ যোনখিনি জায়গাত বুজি নাপায় সেইখিনি জায়গাতে কবি বুজিব নাই বুলি বুজি পাইছ না স্টেপ বাই স্টেপ বুজি লবি কোৱেশ্চন কি কৈছে স্যার ফার্স্ট কি কৈছে যে the sum of the digit of 2 digit number is 9 কি কৈছে sum of the digit of 2 digit number 2 digit number কৰ পৰা স্টার্ট হয় 10 এন্ড কোড হয় 99 এইখিনি লাগে তো বুজি পাইছ 2 digit number দুটা ডিজিট লাগিব তহঁতে জাননে ডিজিট কৰ পৰা স্টার্ট হয় ডিজিট কি কেটা ডিজিট বুলি কয় জাননে কাক কয় ডিজিট 0 1 2 3 4 5 6 7 8 9 এইকেটা কয় ডিজিট এইকেটা কি বুলি কয় ডিজিট 10 11 এগুলা হল নাম্বার 0 1 to 0 ৰ পৰা 9 লৈকে ডিজিট কাৰণ এই ডিজিট কেটাৰেহে নাম্বার বনাব পাৰি বুজি পালি না নাপালি ওকে ডিজিট এইকেটা তো আমি দুটা ডিজিট ধৰিলম 2 ডিজিট নাম্বার দুটা ডিজিট ধৰিলম এটা x এটা কি y বুজিলো let one digit be x other digit be y এইখিনি লাগে আপত্তি আছে এতিয়া বুঝ আমার নাম্বারটো কি ডিজিট নাম্বার
এটা নাম্বাৰটো মই বনাব লাগিব এটা বুঝ তো therefore the number is এটা তহঁতক মই এটা কথা কওঁ তোক মই দি দিলোঁ এটা নাম্বাৰ ধৰি লওক 5 আৰু 4 এটা তোক মই ক'লোঁ 5 আৰু 4 এটা 2 ডিজিট নাম্বাৰ বনাব লাগে ক 2 ডিজিট নাম্বাৰ 5 আৰু 4 কি হ'ব লাষ্ট কৰিব নালাগে তো ক ইয়াত লাষ্ট কৰিব লগা কথা নাই নে 54 আৰু 54 হ'ব পাৰে 45 হ'ব পাৰে 54 বুলি ক'লেও ভুল নহয় 45 বুলি ক'লেও ভুল নহয় কাৰণ মই কৈছোঁ যে 5 আৰু 4 2 ডিজিট নাম্বাৰ বনাব লাগে ঠিক তেনেকৈ x আৰু y আছে x আৰু y মই 2 ডিজিট নাম্বাৰ বনাব লাগে কেনেকৈ হ'ব 5 আৰু 4 দি দিছোঁ 5 আৰু 4 তহঁতক দি দিলোঁ 5 আৰু 4 2 ডিজিট নাম্বাৰ বনাব লাগে তহঁতে বনাই দিলি 54 আৰু কি 45 54 আৰু কি 45 এতিয়া তহঁতক দুটা ডিজিট দি আছোঁ মই x আৰু y এতিয়া তহঁতে কত নাম্বাৰটো কি হ'ব xy আৰু কি yx নহয় কথাটো ইয়াতে কেছটো বুঝ ইয়াৰ নামটো কি আছিলে 54 ইয়াক আমি কি 54 বুলি কওঁ নি ইয়াক আমি কি 54 বুলি কওঁ নি বস্তুটো প্ৰত্যেকটো বস্তু বুঝ 54 বুলি কওঁ নি নকওঁ বা 45 বুলি কওঁ নি নকওঁ কি বুলি কওঁ 50 মানে কি 5 into 10 কথাটো বুজি পালি না নাই ইয়াক আমি xy আৰু yx বুলি কৈ আছোঁ না তো ইয়াক আমি 5 নাম্বাৰটো কি 5445 এনেকৈ কওঁ নেকি নাই 5445 এনেকৈ কওঁ না 54 মানে 5 ৰ লগত 10 মাল্টিপ্লাই হৈ আছে 45 মানে 4 ৰ লগত 10 মাল্টিপ্লাই হৈ আছে আপত্তি আছে নাই এতিয়া তই যদি ভাব মই xটো আগত ৰাখিম মানে a প্লেছটো হৈ গ'ল 1 প্লেছ a প্লেছটো হৈ গ'ল কি 10 প্লেছ 1 প্লেছৰ লগত 1 মাল্টিপ্লাই হয় 10 প্লেছৰ লগত 10 মাল্টিপ্লাই হয় আপত্তি আছে এতিয়া মই এইটো এজ ইউ উইচ তই যোনটো নাম্বাৰ ধৰ যদি তই x টো 10 প্লেছত ৰাখিব বিচাৰ তেনেহ'লে x * 10 + y হ'ব তই যদি ভাব নাই মই x টো আগত নাৰাখোঁ y টো আগত ৰাখিম সেনেকৈও ৰাখিব পাৰোঁ তেতিয়া এইটো লিখিব লাগিব y * 10 + x এইটোও হ'ব বুজি পালি নে এই বস্তুটো ইয়াত আনচোন ইয়াত আমি কেনেকৈ লিখোঁ 5 * 10 + 4 লিখোঁ নাই এইটো ইয়াক আমি কেনেকৈ লিখোঁ 4 * 10 + 5 এনেকৈ লিখোঁ নে নিলিখোঁ বুজি পাইছ বস্তুটো এতিয়া নাম্বাৰটো হয় এইটো হ'ব নহ'লে এইটো হ'ব ক্লিয়াৰ আপত্তি আছে এতিয়া তহঁতৰ কথা x আগত ৰাখিবি নে y আগত ৰাখিবি x আগত ৰাখিবি তো ৰাখ x আগত এতিয়া নাম্বাৰটো কি হ'ল আমাৰ x * 10 + y তাৰ মানে 10x + y এইটো হৈ গ'ল আমাৰ নাম্বাৰ হ'ল এতিয়া আমাক কুৱেশ্যনটো কৈছে আফটাৰ ৰিভাৰ্চিং দ্য ডিজিট যদি তই ডিজিট দুটা ৰিভাৰ্চ কৰ তই নাম্বাৰটো লৈ ল'লি 54 ৰিভাৰ্চ কৰাৰ লগে লগে নাম্বাৰটো কি হৈ গ'ল 45 হৈ গ'ল নে এটা ৰিভাৰ্চিং অৰ্ডাৰ আফটাৰ ৰিভাৰ্চিং দ্য ডিজিট দ্য নিউ নাম্বাৰ ইজ নতুন নাম্বাৰটো কি হ'ব উল্টা কৰি দে আগত এক্সক আমি আগত ৰাখিছিলোঁ ন এতিয়া y আগত ৰাখিম তে নাম্বাৰটো কি হৈ যাব 10y + x 10 প্লেছত ৰাখাৰ লগে লগে 10ৰে মাল্টিপ্লাই বুজি পাইছে বস্তুটো হ'ল এতিয়া একৰ্ডিং টু কুৱেশ্যন চা কি কৈছে একৰ্ডিং টু কুৱেশ্যন কি কৈছে প্ৰথম কি হৈছিল দুটা ডিজিট প্লাছ কৰোঁতে কি আহে বুলি কৈছিলে 9 আহে বুলি কৈছিল নে নাই একৰ্ডিং টু কুৱেশ্যন এটা হৈ গ'ল x + y = 9 হ'ল sum of the digits of 2 digit number sum of the digits দুটা ডিজিট প্লাছ কৰিলে কি আহে 9 নেক্সটটো কি কৈছে স্যাৰ নেক্সটটো অলপ বুজিবলৈ অসুবিধা হ'ব ভালকৈ মন দিবি অলসো নেক্সটটো মানে কি কৈছে স্যাৰ 9 times this number is twice the number obtained by reversing the order of the digit শুনিবলৈ বহুত টান লাগিছে কিন্তু টান নহয় বস্তুটো বুঝ কি কৈছে 9 times this number মানে মই যিটো নাম্বাৰ ধৰিছিলোঁ মই কোনটো নাম্বাৰ ধৰিছিলোঁ মই নাম্বাৰ কোনটো ধৰিছিলোঁ ভুল হওক না তই ভাবচোন তই কি মই কোন নাম্বাৰ ধৰিছিলোঁ 10x + y এইটো মই নাম্বাৰ লৈছোঁ না মই নাম্বাৰ কোনটো ধৰিছোঁ এইটো এইকেইটা ডিজিট হয় মই নাম্বাৰ কোনটো লৈছোঁ 10x + y কথাটো বুজি পাইছা নাই তো 9 times this number 9 times this number মানে 9 * 10x + y 9 times this number is মানে equal twice মানে 2 multiply twice the number obtained by reversing the digit যিটো নাম্বাৰ মই ৰিভাৰ্চ কৰি পাইছোঁ ৰিভাৰ্চ কৰি কোনটো পাইছোঁ এইটো পাইছোঁ নাই 10y + x
বুজি পালি ইয়াতকৈ মই বেলেগকৈ বুজাব নোৱাৰোঁ আপত্তি আছে কোনটো এইটো তো কুৱেশ্যনটো পঢ়িব লাগিব কি কৈছে 9 টাইমছ দিছ নাম্বাৰ 9 টাইমছ মানে 9 টাইমছ মানে মাল্টিপ্লাই দিছ নাম্বাৰ মানে তই যিটো নাম্বাৰ লৈছিলি ইজ মানে ইকুৱেল টুৱাইছ মানে 2 আফটাৰ ৰিভাৰ্চিং দ্য অৰ্ডাৰ মানে এইটো আছিলে হৈ গ'ল সলভ কৰ 90x plus 9y 20y plus 2x x কেটা এক লগ কর 90x এটা ফেল হইয়া minus 2x 20y minus 9y দেখি লাগে লিখিল বুঝিল এটো যেটা থাকিলে এইটো সলভ কৰি আছোঁ মই এইটো সলভ কৰি আছোঁ হা এই বস্তুটো সলভ কৰি আছোঁ হা এইটো কি আছে 90ৰ পৰা 2 গ'লে কিমান থাকিব 88x আৰু এইটো আহি যাব কিমান 11y 11 টো লৈ আহ 80x divided by 11 equal to y মানে 8x equal to y ইয়াত আমি এলিমিনেশ্যন প্ৰচেছ নকৰোঁ ইজি হ'ব এইটো প্ৰচেছ কৰিলে বুজি পাইছ নাই কাৰণ y ভেলু ডাইৰেক্ট ওলাই গ'ল ওলালে নাই এইটো 1 এইটো 2 এটা 1 ইমপ্লাই কৰ অঁ এক্সামত কোনো এলিমিনেশ্যন ছাবষ্টিটিউশ্যন বুলি কথা নাই যিটো ইজি আছে সেইটো কৰিবি যিটো বস্তু একো নহয় তাত মেনশ্যন নাথাকে কেতিয়াও ৱৰ্ড প্ৰব্লেমত যে এলিমিনেশ্যন কৰিবলৈ নে ছাবষ্টিটিউশ্যন কৰিব কেতিয়াবা সলভত দিব পাৰে যে বাই এলিমিনেশ্যন প্ৰচেছ বাই ছাবষ্টিটিউশ্যন বহুত ৰেয়াৰলি দিয়ে এইটো ইয়াত y ভেলু 8x ডাইৰেক্ট পোৱা ক'ত পাইছিলি ফ্ৰম টু 9x equal to 9 তো x equal to 9/9 equal to কিমান L1 এটা টুট পুট কৰ 8 into 1 equal to y তো y equal to কি আহি গ'ল 8 x ৰ ভ্যালু কিমান আহিলে 1 y ভ্যালু কি 8 তে নাম্বাৰটো কি হ'ব তো therefore number is নাম্বাৰটো আমাৰ কিমান আছিলে 10x plus y और আৰু এটা কি আছিলে 10y plus x দুইটাতে কৰিব লাগিব কিন্তু দুইটাতে কৰিব লাগিব 10y plus 10x plus y মানে 10 into 1 plus 8 মানে কিমান আহিব 18 আৰু নহলে বা or এটা আহিব 10 into 8 plus 1 মানে 80 plus 1 মানে কি আহিব 81 মানে 18 or 81 So Meena went to bank, withdraw rupees 2000. She asked the cashier to give her rupees 50 and 100 rupees notes only. Meena got 25 notes in all. Then find out how many notes of rupees 50 and 100 received. তাই কি কৰিছে 2000 টকা উইথড্ৰ কৰিব গৈছে কিমান টকা উইথড্ৰ কৰিব গৈছে 2000 উইথড্ৰ কৰিব গৈছে তাই কেচিয়াৰক কৈছে যে মোক 100 रुपीस আৰু 50 रुपीसৰ নোটছ লাগে মই বেলেগ নোটছ নলওঁ তাই 100 रुपीसৰ নোটছ দিছে আৰু 50 रुपीसৰ নোটছ দিছে বুজি পাই আছা টোটেল 100 টকা আৰু 50 টকা মিলি পেলাই টোটেল নোটছ হৈ গ'ল 25 খন কেখন হৈ গ'ল 25 খন এতিয়া মোক কোৱেশ্চন খুদিছে 100 रुपीसৰ নোট কেখন আছিল 50 रुपीसৰ নোটছ কেখন আছিল হেটোৱে কোৱেশ্চন আমি নাজানো 100 रुपीसৰ নোটছ কেখন 50 रुपीसৰ নোটছ কেখন জানো নেকি হেটো x আৰু y ধৰিলো বুজিলো let number of rupees 100 notes be x number of rupees 50 notes be y এটা বুঝ according to question questionত আমাক কি কৈছে question কি কৈছে 100 rupees আৰু 50 rupeesৰ নোটছ মিলাই টোটাল নোটছ কিমানখন আছিল 25 খন 25 খন 100 rupeesৰ নোট কিমান x 50 rupeesৰ নোটছ কিমান y এই দুইটা মিলি x + y দুইটা মিলি কিমান 25 বুজি পালি এটা ইকুৱেশ্যন বুজি পালি নেক্সট টু কৈছে আমাৰ টোটাল रुपीस কিমান আছে 100 2000 এটা মোক এটা কথা ক 100 টকাৰ নোট তোৰ হাতত আছে দুখন 50 रुपीसৰ নোট তোৰ হাতত আছে 4খন তে তোৰ হাতত টোটাল কিমান টকা আছে 100 रुपीसৰ 100 रुपीसৰ নোট কিমান আছে দুখন মানে তোৰ হাতত কিমান টকা আছে 200 50 रुपीसৰ নোট কিমান আছে 4 মানে তোৰ হাতত কিমান আছে 200 তে 200 400 বুজি পাইছ বস্তুটো নাই পোৱা তে 100 रुपीसৰ নোট দুখন মানে টকা কিমান হল 100 into 2 বুজিল 100 रुपीसৰ নোট দুখন মানে 100 into 2 100 रुपीसৰ নোট x খন তেনেহলে কিমান টকা হ'ব 100 into x হ'ব না নাই
হ'ব নাই 50 ৰুপিছৰ নোট 4খন মানে তোৰ হাতত কিমান আছে 50 × 4 200 ৰুপিছ তে 50 ৰুপিছৰ নোট ইয়াত কিমান আছে y আছে মানে কিমান হ'ব টকা কিমান হ'ব 50y দুইটা মিলি 100 ৰুপিছৰ নোট তোৰ হাতত কিমানখন আছিলে দুখন কিমান টকা হ'ল তোৰ হাতত 100 × 2 200 ৰুপিছ 50 ৰুপিছৰ নোট তোৰ হাতত আছে 4 তেনেহ'লে 50 × 4 কিমান 200 দুইটা মিলাই দিলে কিমান হ'ব 400 তে ইয়াত দুইটা মিলাই দিলে কিমান হ'ব 2000 কথাটো বুজি পালি নে নাই ইয়াৰ পৰা এটা কমন লৈ ল 50 কমন লৈ ল 50 কমন ল'লে ইয়াত আহি যাব 2x + y = 2000 50 এফালে লৈ যায় 2x + y = 2000 divided by 50 0 0 cancel 5d cut 40 মানে 2x + y = কি 40 ক্লিয়াৰ তোৰ হাতত 100 ৰুপিছৰ নোট দুখন আছে কেইখন আছে কিমান টকা আছে 200 টকা আছে 100 ৰুপিছৰ নোট তোৰ হাতত তিনিখন আছে কিমান টকা আছে তে কি কৰিলে 100 × 3 কৰা নাই জানো তে 100 ৰুপিছৰ নোট ইয়াত xখন আছে তে কিমান টকা হ'ব 100 × x নহ'ব জানো হ'ব নাই তে 50 ৰুপিছৰ নোট ইয়াত কিমান আছে y আছে তেনেহ'লে কিমান টকা হ'ব 50y নহ'ব জানো তে দুইটা মিলাই পেলাই কিমান টকা হ'ল 2000 নহ'ল জানো ক্লিয়াৰ সলভ ঘৰত কৰিবি এইটো